বন্ধুসকল আজি ভিডিঅ'টো টপিক হৈছে আপোনালোকে লং ষ্টেপ দি ৰানিঙত আপোনালোকে কেনেকৈ কম টাইমত আপোনালোকে দৌৰিব আৰু আপোনালোকে কি ভুল কৰে যাৰ কাৰণে আপোনালোকৰ ৰানিঙত টাইম আপোনালোকৰ বেছিকৈ লাগে 3200 মিটাৰতে হওক বা ছোৱালীৰ 1600 মিটাৰতে হওক আপোনালোকৰ টাইম বেছিকৈ লাগে গতিকে আপোনালোকে টাইম কমাব লাগিব আৰু কিছুমান আপোনালোকে ভুল কৰে যাৰ কাৰণে আপোনালোকৰ টাইমিংটো বেছি লাগে আজি সকলোখিনি আপোনালোকক কম গতিকে আপোনালোকে ফিজিকেলত কম সময়ত দৌৰি লং ষ্টেপত দৌৰি আপোনালোকে ভাল মাৰ্ক এটা তুলিব লাগিব গতিকে ভিডিঅ'টো মই সকলোখিনি আপোনালোকক কম আৰু ভিডিঅ'টো আপোনালোকে স্কিপ কৰি নাযাব যদি স্কিপ কৰি চাই লছটো আপোনালোকৰে হ'ব আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ইউটিউবত যদি চাইছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুকত চাইছে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি লওক তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে এতিয়া আপোনালোকে জানি লওক লং ষ্টেপনো কি হয় লং ষ্টেপ হৈছে এক্সট্ৰা এনাৰ্জি খৰচ নকৰাকৈ প্ৰত্যেকটো ষ্টেপ দূৰত পৰাকে কয় লং ষ্টেপ আৰু এটা কথা আপোনালোকে এতিয়া মনত ৰাখিব ঠিক আছে আপোনালোকৰ যদি লং ষ্টেপ যদি নহয় আপোনালোকে যদি জোৰ জবস্তি যদি কৰিব বিচাৰে তেন্তে আপোনালোকৰ 100% আপোনালোকৰ ভাগৰ লাগিবই আৰু 3200 মিটাৰ যদি আপোনালোকে মাৰিব লৈছে আৰু সেই 3200 মিটাৰ আপোনালোকে কমপ্লিট কৰিব নোৱাৰিব গতিকে লং ষ্টেপটো মানে জোৰ জবস্তি কৰা বস্তু নহয় তাৰ টেকনিক আছে গতিকে মই টেকনিকখিনি এতিয়া আপোনালোকক দিম লং ষ্টেপ কিয় নহয় আপোনালোকক এতিয়া ভুলকেইটা কৈ দিছোঁ আপোনালোকে ভুলকেইটা শুধৰাই ল'ব প্ৰথম কথাটো হৈছে হিল ষ্ট্ৰাইক ৰানিং মানে গেৰুৱা দি ৰানিং কৰা বহুত মানুহ আছে গেৰুৱা দি ৰানিং কৰে আৰু গেৰুৱা দি যদি ৰানিং কৰে আপোনাৰ ৰানিং কেতিয়াও ইম্প্ৰুভ নহ'ব আৰু গেৰুৱা দি যদি আপুনি ৰানিং কৰে তেন্তে আপোনালোকৰ লং ষ্টেপ কেতিয়াও নহ'ব গেৰুৱা দি আমি ৰানিং কৰিব নালাগে আমি ৰানিং কৰিব লাগে আগৰ টৌডোখৰ আৰু আঙুলিৰ জোৰত আমি নৰ্মেলকৈ মানে অলপমানকৈতো পৰিবই কিন্তু গেৰুৱাটো পৰিব কিন্তু গেৰুৱাটোতে যদি সম্পূৰ্ণ প্ৰেছাৰটো দি পিনে আমি যদি ৰানিং কৰোঁ তেন্তে আমাৰ ৰানিং কেতিয়াও ইম্প্ৰুভ নহয় গতিকে যদি আপুনি তেনেকুৱা যদি ভুল কৰি আছে আপোনালোকে এইটো ভুল শুধৰণি কৰক আগফালৰ আঙুলি আৰু টৌৱেদি আপোনালোকে ৰানিং কৰিবলৈ চাওক ঠিক আছে গেৰুৱাইদি নহয় এতিয়া 2 নম্বৰ পইণ্টটো হৈছে আপাৰ বডি ষ্ট্ৰিপ মানে হৈছে আমাৰ ওপৰ পাৰ্টটো টান হৈ থকা প্ৰথম পইণ্টটো হৈছে আমাৰ চেষ্টখন আমি পেলাই পিনে দৌৰিব নালাগে চেষ্টখন পেলাই দৌৰিলে আমি বেছি ৰানিং কৰিব নোৱাৰোঁ গতিকে চেষ্টখন অলপ উঠাই পিনে নৰ্মেলকৈ উঠাব আৰু বেছি উঠাই নিদিব যদি বেছি উঠাই দিয়ে তেন্তে আপোনালোকে দৌৰিব নোৱাৰিব চেষ্টখন নৰ্মেলকৈ উঠাই পিনে আপোনালোকে দৌৰিব আৰু 2 নম্বৰ পইণ্ট হৈছে আমাৰ শ্বল্ডাৰটো উঠাই পিনে আমি দৌৰিব নালাগে নৰ্মেলকৈ পেলাই লৈ আমি দৌৰিব লাগে আৰু 3 নম্বৰ পইণ্টটো হৈছে আমাৰ ডিঙিটো গৰ্দনটো না পেলাই পিনে আমি তললৈ চাই পিনে এনেকৈ দৌৰিব নালাগে সন্মুখলৈ চাই পিনে আপোনালোকে দৌৰক আৰু 4 নম্বৰ পইণ্টটো হৈছে আমাৰ হাতখন মুঠি মাৰি দৌৰিব নালাগে মুঠি মাৰি দৌৰিলে আমি বেছি দৌৰিব নোৱাৰোঁ গতিকে হাতৰ পজিশ্যনটো আপোনালোকে নৰ্মেলকৈ ৰাখক আৰু 5 নম্বৰ পইণ্টটো হৈছে আমাৰ এই এলব'টো আমি মানে অলপ উঠাব লাগে যিমানটো পাৰে আপোনালোকে উঠাব 90 ডিগ্ৰী পাৰিলে 90 ডিগ্ৰী উঠাব গতিকে শ্বল্ডাৰটো মানে এইটো এলব'টো আমি উঠাই পিনে দৌৰিব লাগে আৰু 6 নম্বৰ পইণ্টটো হৈছে আমাৰ হাতখন এনেকে ইফালে সিফালে লেফ্ট ৰাইট নহয় আগলৈ পিছলৈ আমি তেনেকৈ মানে মাৰি পিনে দৌৰিব লাগে হাতখন ঠিক আছে আগলৈ পিছলৈ এনেকৈ দিব তেনেকৈ আপোনালোকে দৌৰিব আৰু এতিয়া 3 নম্বৰ পইণ্টটো হৈছে আপোনালোকে লং ষ্টেপ জোখতকৈ বেছি দূৰলৈ দিবলৈ নাচাব আপোনাৰ যেতিয়া ৰানিং কৰিব সেই খোজটো জোখতকৈ বেছিকৈ দিলে যদি আপুনি যদি দিবলৈ চায় তেন্তে আপোনালোকৰ ভাগৰ লাগিব আপোনালোকক মই এতিয়া টেকনিক দি আছোঁ আৰু আপোনালোকক এতিয়া এক্সাৰচাইজ কৰি দেখাম গতিকে টেকনিক আৰু এক্সাৰচাইজ আপোনালোকে যিটো মানে এতিয়া কৰিব সেইখিনি কৰিলে আপোনালোকৰ অট'মেটিক ষ্টেপটো আপোনালোকৰ খোল খাব আৰু নৰ্মেলকৈ যিটো আপোনালোকৰ খোল খাব ষ্টেপটো গতিকে সেইটো ষ্টেপতে আপোনালোকে দৌৰিবলৈ চাব আপোনালোকে যদি মনতে যদি ভাবি পিনে যদি মই দূৰত দিওঁ ভৰিকেইটা সেনেকৈ লং ষ্টেপ হ'ব বুলি যদি ভাবি আপোনালোকে দৌৰে যদি 3200 মিটাৰ দৌৰি আছে আপোনালোকে 3200 মিটাৰ কমপ্লিট কৰিব নোৱাৰিব বহুত বেছি ভাগৰ লাগিব গতিকে তেনেকৈ লং ষ্টেপ নহয় আপোনালোকক মই এতিয়া টেকনিক দি আছোঁ আৰু আপোনালোকক এতিয়া এক্সাৰচাইজ দিম গতিকে সেইখিনি কৰি যিখিনি আপোনালোকৰ আহিব সেইটোহে মেইন লং ষ্টেপ হয় আপোনালোকে মনৰ পৰা ভাবি সেইটো নহয় আৰু 4 নম্বৰ পইণ্টটো হৈছে লং ষ্টেপ খোল নোখোৱাৰ হিপ টাইট আপোনালোকে বহুতে মানে হিপ টাইট কৰি পিনে ৰানিং কৰে হিপ টাইট কৰি যদি ৰানিং কৰে তেন্তে আপোনালোকৰ লং ষ্টেপ কেতিয়াও খোল নাখায় আৰু ৰানিং আপোনালোকৰ ইম্প্ৰুভ নহ'ব গতিকে নৰ্মেলকৈ ৰাখক হিপ টাইট কৰিবলৈ কোনো দৰকাৰ নাই গতিকে আপোনালোকক এই ভুলকেইটা ক'লোঁ আপোনালোকে এই ভুলকেইটা শুধৰাব আৰু এতিয়া আপোনালোকক মই এক্সাৰচাইজ কৰি দেখাম এক্সাৰচাইজ আপোনালোকক 7টা দিম আপোনালোকে সেই এক্সাৰচাইজ কেইটাকে আপোনালোকক মই ৰেপিটেশ্যন মাৰিব কৈছোঁ আপোনালোকে তেনেকৈ আপোনালোকে মাৰিব আপোনালোকৰ 100% আপোনালোকৰ লং ষ্টেপ খোল খাবই আপোনালোকৰ ইম্প্ৰুভ হ'বই মাত্ৰ আপোনালোকে কিন্তু ভালকৈ কৰিব লাগিব মই কোৱাৰ দৰে যদি ভালকৈ কৰে
100% আপোনালোকৰ লং ষ্টেপ ফুল খাব, ফিজিকেলত ভাল মাৰ্ক পাব। গতিকে বলক তেন্তে এতিয়া এক্সাৰচাইজখিনি আৰম্ভ কৰোঁ। প্ৰথম ষ্টাৰ্ট কৰিম এতিয়া ষ্ট্ৰাইট মাৰিম এতিয়া 50 মিটাৰ বা 60 মিটাৰ মাৰিব লাগে। ষ্ট্ৰাইটটো কেনেকৈ মাৰে এতিয়া আপোনালোকক দেখুৱাম, ঠিক আছে চাওক। ষ্ট্ৰাইট আপোনালোকে 30 মিটাৰ বা 50 মিটাৰ আপোনালোকে মাৰিব পাৰে। মই এতিয়া মাৰিছোঁ 30 মিটাৰৰ। আৰু ষ্ট্ৰাইটটো কিয় মৰা হয় আপোনালোকে গম পায়নে? ষ্ট্ৰাইটটো মৰা হয় মানে ভৰিটো কিমান মানে দূৰত আপোনালোকে পেলাব পাৰে সিমান দূৰত পেলাবলৈ চাব, আৰু 5টা বা 6টা আপোনালোকে মাৰিব। 2 নম্বৰ এক্সাৰচাইজটো হৈছে হাই নি এক্সাৰচাইজ। আৰু হাই নি এক্সাৰচাইজটো আপোনালোকে আঁঠুটো যিমান পাৰে ওপৰলৈকে তুলিবলৈ চাব। আৰু হাই নি এক্সাৰচাইজটো আপোনালোকে 3টা ছেট কৰিব 30 মিটাৰকৈ। আৰু আপোনালোকে এনেকৈ লং পেণ্ট লগাই নল'ব, হাফ পেণ্ট লগাই দি আপোনালোকে ৰানিং কৰিব, এক্সাৰচাইজ কৰিব। আৰু এইটো হৈছে আমাৰ 3 নম্বৰ এক্সাৰচাইজ হয়। যিমান পাৰে ভৰিকেইটা খুলি পিনে এইটো প্ৰেছ কৰিব, ঠিক আছে, লং ষ্টেপৰ কাৰণে। 30 মিটাৰ 20 মিটাৰ সিমানটো কৰিব লাগে, যিমানটো পাৰে মেলিব আৰু কৰি দিব। এনেকৈ কৰিব 3টা ছেটকৈ কৰিব। এইটো আমাৰ 4 নম্বৰ এক্সাৰচাইজ হয়। আৰু এইটো কয় হনুমান জাম্প বুলি, ঠিক আছে। হনুমান জাম্প এতিয়া কৰি দেখাম। যিমান পাৰে আঁঠুটো উঠাব আৰু ওপৰলৈ ভৰিকেইটা। আৰু এই হনুমান জাম্প কৰিব আপোনালোকে 3টা ছেটকৈ কৰিব। 30 মিটাৰ বা আপোনালোকে 50 মিটাৰ কৰিব পাৰে। মই 30 মিটাৰকৈ বা মই আপোনালোকক চিম্পুলকৈ কৰি দেখুৱাই দিছোঁ কি কৰিব লাগে। আৰু এইটো হৈছে আমাৰ 5 নম্বৰ এক্সাৰচাইজ হয়, ছাইড চিটিং, ঠিক আছে। ভৰিকেইটা যিমান পাৰে এইটো মানে এনেকৈ নহয়, মই এইটো হেৰিটো পেলাই দিব। আৰু এইটো হৈছে আমাৰ ছাইড চিটিং এক্সাৰচাইজ হয়। আৰু এইটো আপোনালোকে কৰিব 3টা ছেট কৰিব আপোনালোকে 20 বাৰকৈ, এইফালে 10 বাৰ সেইফালে 10 বাৰ, তেনেকৈ এটা ছেটত আপোনালোকে 20 বাৰকৈ কৰিব 3টা ছেট। আৰু এইটো হৈছে আমাৰ 6 নম্বৰ এক্সাৰচাইজ হয়। 6 নম্বৰ এক্সাৰচাইজটো আপোনালোকে যিমান পাৰে ওপৰলৈ ভৰিটো কিক মাৰিব, ঠিক আছে। কিক মাৰিব তেতিয়া আপোনালোকৰ লেংথটো ফুল খাব। 1 2 3 4 5 6 7 8 9 10 11 12 13। এইটো হৈছে আমাৰ লাষ্ট এক্সাৰচাইজ হয়। লাষ্ট এক্সাৰচাইজটো 1 লেগ শ্বুটিং। আৰু আপোনালোকক মই ড্ৰিলখিনি যিখিনি দিছোঁ, মানে ড্ৰিলৰ ভিডিঅ' দিয়া আছে, সেই ড্ৰিলৰ ভিডিঅ'বিলাক চাবগৈ। এনেকৈ কৰিলেই হৈ যাব, মাত্ৰ আপোনালোকে ভালকৈ কৰিব লাগিব, ঠিক আছে। 1 লেগ শ্বুটিংটো চাই লওক। হাতখন এনেকৈ দিব আৰু ভৰিকেইটা এনেকৈ বাহিৰত যিমান পাৰে সেইটো কৰিব 20 টাইমকৈ, 3টা ছেট। গতিকে আপোনালোকক এতিয়া এক্সাৰচাইজখিনি কৰি দেখুৱালোঁ আৰু আপোনালোকক টেকনিক দিলোঁ। গতিকে আপোনালোকৰ কাম এতিয়া ভালকৈ কৰা। লং ষ্টেপ ভগৱানে নিদিয়ে, আপোনাৰ ডিচিপ্লিনে লং ষ্টেপ দিব। গতিকে যিখিনি আপোনালোকক কৈছোঁ ভালদৰে কৰক, আৰু আপোনালোকে কথাখিনি যিখিনি ক'লোঁ ভালদৰে শুনক, ডিচিপ্লিনটো ৰাখক। কৰিম বুলি আজি আপোনালোকে ভিডিঅ'টো চালে আৰু কৰিম বুলি ভাবিলে আপোনালোকে ডেইলি কৰিব লাগিব। কৰিবলৈ মন নগ'লেও আপোনালোকে কৰিব লাগিব। ডিচিপ্লিনত সেইটো বস্তু আহে। মটিভেশ্যন হৈছে কণ্টেক্ট, মানে আপুনি এতিয়া চাওক, মই আপোনালোকে এতিয়া কথাখিনি কৈছোঁ পূৰা আপোনালোকক কৰিম কেনেকুৱা একদম মাইণ্ডত আহি আছে, কিন্তু ডিচিপ্লিনটো হৈছে আপোনালোকে ডেইলি কৰিব লাগিব। যিটো কাম কৰিবলৈ মন নাযায় সেইটো কামে আপুনি কৰিব লাগিব। ডিচিপ্লিনত সেইটো আহে। গতিকে আপোনালোকে ডিচিপ্লিন ৰাখক, আপোনাৰ সফলতা আহি আছে। গতিকে ডিচিপ্লিনটো মেইনকৈ ৰাখিব লাগিব। আপোনালোকৰ সফলতা ওচৰত আছে, মাত্ৰ ভালকৈ আপোনালোকে কাম কৰক। আপোনালোকে লং ষ্টেপ দিব পাৰিব, আৰু লং ষ্টেপ যদি দিব পাৰে আপোনালোকৰ ৰানিং ভাল হ'ব। ৰানিং ভাল হ'লে আপোনালোকে ফিজিকেল ভাল হ'ব। ফিজিকেল ভাল হ'লে আপোনালোকে ৰিটেন দিবলৈ পাব। গতিকে আপোনালোকে ৰিটেন দি ভাইবাৰ ক্লিয়াৰ কৰি মেৰিট লিষ্টত নাম আনিব লাগিব। গতিকে ভালদৰে কৰক, ঠিক আছে। আৰু কেনেকুৱা ভিডিঅ' লাগে, কি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰক, মই দি যাম। যিমান পাৰোঁ আপোনালোকক হেল্প কৰিম, ঠিক আছে। তেন্তে আজিলৈ বাই, জয় আই অসম।